মহাশিৱৰাত্ৰিত মেষ, কৰ্কট, সিংহ, তুলা আৰু কুম্ভ ৰাশিৰ লোকৰ বাবে উপকাৰ। আপুনিও জানক আপোনাৰ ৰাশিফল। মহাশিৱৰাত্ৰিৰ দিনটোত ভাগ্যৰ তৰাবোৰে কি কয়? মেষ, তুলা, মকৰ, কুম্ভ, মীন ৰাশিকে ধৰি সকলো 12 ৰাশিৰ ৰাশিফল জানি লওক। মেষ ৰাশিৰ ৰাশিফল। মেষ ৰাশিৰ স্থানীয় লোকসকলে নতুন চাকৰি পাব পাৰে। সামাজিক খণ্ডত কাম কৰা লোকসকলে কিছুমান ভাল কামত আগবাঢ়ি যোৱাৰ সুযোগ পাব। কাৰোবাৰ লগত আপোনাৰ বিতৰ্কৰ বাবে আপোনাৰ মন বিচলিত হ'ব। চৰকাৰী চাকৰিৰ প্ৰস্তুতিৰ ক্ষেত্ৰত মানুহে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। যিসকলে IT খণ্ডৰ সৈতে জড়িত হৈ আছে তেওঁলোকে নিজৰ কামৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। আপোনাৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব। বৃষ ৰাশিৰ ৰাশিফল। নিয়োগৰ সন্ধানত ঘূৰি ফুৰা বৃষ ৰাশিৰ লোকসকলে কিছু ভাল খবৰ শুনিবলৈ পাব পাৰে। আপুনি আনৰ বিষয়ত বেছি কথা কোৱা নাই। আপুনি আপোনাৰ কামক বিশ্বাস কৰিব লাগিব। স্বনিৰ্ভৰশীল, যিটো আপুনি সম্পূৰ্ণ সমৰ্থন পাব। সময়মতে আপোনাৰ কামবোৰ নিষ্পত্তি কৰিব লাগিব। মিথুন ৰাশিৰ ৰাশিফল। মিথুন ৰাশিৰ লোকসকলে কিছু দায়িত্বত কাম কৰিব লাগিব। অনলাইন শ্বপিং কৰিলে আপোনাৰ যিকোনো ক্ষতি হ'ব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ৰ বিষয়ে কাৰোবাৰ সৈতে অংশীদাৰিত্ব কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা যিকোনো হতাশাজনক তথ্য শুনিবলৈ পাব পাৰে। যদি আপোনাৰ কোনো বস্তু হেৰাই গৈছিল তেন্তে ই আপোনাক লগ পোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ পত্নীৰ বাবে এটা চমকপ্ৰদ উপহাৰ আনিব পাৰে। কৰ্কট ৰাশিৰ ৰাশিফল। কৰ্কট ৰাশিৰ লোকসকলে নতুন পজিশ্যন লাভ কৰিব পাৰে। মহিলা বন্ধুৰ লগত সাৱধান হ'ব লাগিব। যাত্ৰাত যোৱাৰ সময়ত কিছু মনোযোগ দিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু কামৰ বাবে সহায় বিচাৰিব লাগিব। আপোনাৰ আইনী পদাৰ্থই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ৰাজনীতিত কাম কৰা লোকসকলে বিৰোধীৰ কৌশল বুজিব লাগিব। সিংহ ৰাশিৰ ৰাশিফল। মহাশিৱৰাত্ৰিৰ দিনা সিংহৰ লোকসকলে কেৰিয়াৰত ভাল উত্থান দেখা পাব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ মনত চলি থকা সমস্যাবোৰৰ বিষয়ে কথা পাতিব পাৰে। আপুনি ওচৰে পাজৰে বহি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই। আপোনাৰ অৰ্থনৈতিক অৱস্থা উন্নত হ'ব। আপোনাৰ বন্ধুসকলে আপোনাৰ বাবে এটা ভাল বিনিয়োগ পৰিকল্পনা আনিব পাৰে। আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰৰ বিষয়ে আপুনি এজন ভাল চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। কন্যা ৰাশিৰ ৰাশিফল। কন্যা ৰাশিৰ লোকসকলে আন্তৰিকতাৰে কাম কৰিব লাগিব। আপোনাৰ কামৰ প্ৰচাৰ হ'ব। আপোনাৰ সহকৰ্মীসকলে আপোনাক সম্পূৰ্ণ সমৰ্থন কৰিব। পত্নীৰ কৰ্মক্ষেত্ৰত পদোন্নতি লাভ কৰিলে সুখৰ কোনো স্থান নাথাকিব। আপুনি ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আপোনাৰ ডুব যোৱা ধন লাভ কৰিলে আপোনাৰ সুখৰ স্থান নাথাকিব। যদি আপোনাৰ সন্তানে চৰকাৰী চাকৰি সম্পৰ্কীয় পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে ইয়াৰ ফলাফল আহিব পাৰে। তুলা ৰাশিৰ ৰাশিফল। তুলা ৰাশিৰ লোকৰ বাবে মিশ্ৰিত দিন হ'ব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল হ'ব। শ্ব' অফ হোৱাৰ পৰা আঁতৰি থাকিব লাগিব। পৰিয়ালৰ যিকোনো সদস্যৰ বিবাহিত যিকোনো বাধা আপোনাৰ এজন বন্ধুৰ সহায়ত আঁতৰাব পাৰি। কিছু নতুন কাম কৰাৰ আপোনাৰ ইচ্ছা জাগ্ৰত হ'ব পাৰে। আপোনাৰ ধনৰ সন্দৰ্ভত পৰিকল্পনা কৰিব লাগিব। আপোনাৰ ঘৰত কোনোবা অতিথি আহিব পাৰে। বৃশ্চিক ৰাশিৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এক চিন্তনীয় দিন হ'ব। কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব। ঘৰৰ কাম কাজত আপুনি সম্পূৰ্ণ মনোযোগ দিব। যদি আপোনাৰ কোনো কথাত কোনো সন্দেহ আছে তেন্তে সেই কামত আৰু আগবাঢ়িব নালাগে আৰু অচিনাকি মানুহৰ পৰা সাৱধান হ'ব লাগে। মানুহৰ অনুভৱক সন্মান কৰিব লাগিব। কৰ্মক্ষেত্ৰত নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব। কামৰ সন্দৰ্ভত ঘৰতে বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'ব পাৰে। ধনু ৰাশিৰ ৰাশিফল। যিসকল ধনু ৰাশিৰ লোকে কৰ্মৰত আছে তেওঁলোকৰ বাবে মহাশিৱৰাত্ৰিৰ দিনটো তেওঁলোকৰ ভাল হ'বলৈ গৈ আছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য বজাই ৰাখিব লাগিব। কাৰোবাৰ পৰা শুনা কোনো কথাকে বিশ্বাস নকৰিব। আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ'ব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাই আপোনাক আমনি কৰিব পাৰে। কিছুমান কাম পিছুৱাই দিয়াৰ পৰা বিৰত থাকক। কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগে। আপোনাৰ পত্নীৰ পৰা আপুনি যথেষ্ট সহায় আৰু সংগ পাব।
মকৰ ৰাশিৰ ৰাশিফল। মকৰ ৰাশিৰ লোকসকলৰ বাবে বিশেষ কিবা এটা কৰাৰ দিন। কিবা বিবাদৰ বাবে আপোনাৰ মনটো বিচলিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে নতুন কিবা এটা শিকিবলৈ পাব। আপুনি আপোনাৰ প্ৰিয় খাদ্য উপভোগ কৰিব। বিপণনৰ লগত জড়িত লোকসকলৰ সন্মান বাঢ়িব। পত্নীৰ অনুভৱক সন্মান কৰিব লাগিব। প্ৰতিযোগিতাৰ অনুভূতি আপোনাৰ মনত থাকিব। কিছু বঁটা পোৱাৰ সম্ভাৱনাও আছে। কুম্ভ ৰাশিৰ ৰাশিফল। কুম্ভ ৰাশিৰ স্থানীয় লোকৰ বাবে মিশ্ৰিত দিন হ'ব। খৰখেদাকৈ কোনো কাম কৰাৰ পৰা বিৰত থাকিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ পিছতহে সফলতা দেখিবলৈ পাইছে। গতিকে তেওঁলোকে পৰিকল্পনাত আগবাঢ়িব লাগিব। কোনো সমস্যাত তুচ্ছ জ্ঞান কৰা উচিত নহয়। আপুনি লোৱা যিকোনো সিদ্ধান্তৰ বাবে আপুনি অনুশোচনা কৰিব। ব্যৱসায় কৰা লোকসকলে তেওঁলোকৰ অৰ্ডাৰ সোনকালে ডেলিভাৰী দিব লাগিব। নহ'লে কিবা নতুন সমস্যাৰ সৃষ্টি হ'ব পাৰে। মীন ৰাশিৰ ৰাশিফল। মীন ৰাশিৰ লোকে নিজৰ ব্যৱসায়ত অলপ গুৰুত্ব দিব লাগিব। খৰচৰ লগতে উপাৰ্জন বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিব লাগিব। কৰ্মক্ষেত্ৰত নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ কামৰ ক্ষমতা বৃদ্ধি পাব আৰু আপুনি কিছুমান ঋতুভিত্তিক ৰোগত আক্ৰান্ত হ'ব পাৰে। পাৰিবাৰিক সম্পৰ্কত ঐক্য থাকিব। আপোনাৰ পত্নীৰ সৈতে চলি থকা যিকোনো বিবাদ আপুনি সমাধান কৰিব লাগিব। মহাশিৱৰাত্ৰিৰ দিনা ভোলানাথক পূজা কৰিলে উপকৃত হ'ব।